আজি আমি যুদ্ধ স্মাৰক ৱাৰ মেমৰিয়েলৰ বিষয়ে আপোনালোকক অৱগত কৰিম। 15 আগষ্ট 2016 বৰ্ষত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে এই যুদ্ধ স্মাৰকটো দীঘলী পুখুৰীৰ উত্তৰ পাৰত মুকলি কৰে। এই স্মৃতিস্তম্ভটি স্বাধীনতা সংগ্ৰামী লাচিত বৰফুকন নামেৰে নিৰ্মিত। লাচিত বৰফুকন আছিল আহোম ৰাজবংশৰ এজন বিখ্যাত ৰাজকীয় সেনাধ্যক্ষ। তেওঁ মোগল সেনাৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিছিল আৰু মোগল সেনাৰ বিৰুদ্ধে জয়ী হৈছিল। বৰফুকনৰ স্মৃতিৰ উদ্দেশ্যে এই স্মৃতিস্তম্ভ নিৰ্মাণ হয়। আমি উভতি যাওঁ 1671 চনলৈ। 1671 চনত গুৱাহাটীত শৰাইঘাট অঞ্চলৰ আশে-পাশে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যুদ্ধ হৈছিল। যুদ্ধৰ দিনা লাচিত বৰফুকন অসুস্থ আছিল। তৎসত্ত্বেও তেওঁ বিচলিত নহৈ অন্য 7খন নাৱৰ সৈতে বৃহৎ মোগল সেনাৰ মুখামুখি হ'বলৈ নিৰ্ভয়ে নাও মেলি দিছিল। লাচিত বৰফুকনে অতি চতুৰালিৰে নিজৰ নাওবোৰ মোগল জাহাজৰ সমূহৰ টোপ আৰু ধনুকাঁড়ে ঢুকি নোপোৱা স্থানত ৰাখিছিল। সেয়েহে শত্ৰুপক্ষৰ টোপ আৰু কাঁড়বোৰ বিফল হৈছিল আৰু লাচিত বৰফুকনৰ নাওবোৰে শত্ৰুপক্ষৰ টোপ নিজ ইচ্ছা মতে ধ্বংস কৰিব পাৰিছিল। দুৰ্ভাগ্যবশতঃ শৰাইঘাটৰ ঐতিহাসিক যুদ্ধৰ পিছতেই লাচিত বৰফুকনে ইহলীলা সম্বৰণ কৰিছিল। বীৰ শ্বহীদসকলক আমি সকলোৱে শ্ৰদ্ধা আগবঢ়োৱা উচিত। শ্বহীদ প্ৰণামো তোমাক। শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো